Namaskar, friends, and a hearty welcome from Sahitya Academy. We are performing a webinar series in this pandemic period. So this is the only stage we can meet each other. We can share our feelings, share our decisions, and so many things in this. That is the only arena we are doing in webinar series, and we will have a literary forum on modern Assamese novel in the last 2 decades, the question of social inequality. And we have 3 participants with us: Aravinda Rajkhoa, Juri Bora Borgohain, Satyakam Barkhaku. I welcome you all, and I welcome Dr. Dhrubajyoti Bora, our very friendly convener and very renowned novelist, a reputed doctor by profession, and he is the Sahitya Academy awardee for his novel and a very good organizer. Now he is the convener of Assamese Advisory Board. I welcome him also for this program. And actually, you all know Assamese, the novel in Assamese literature is a very rich tradition. And starting from our ex-president Birendra Kumar Bhattacharya, Syed Abdul Malik, Navakanta Barua, Omen Bargohain, Indira Goswami, Lakshminandan Bora, Chandra Prakash Saikia, Nirupama Bargohain, Arun Sharma, Medini Chaudhary, Mahim Bora, S. Dorji Thongchi, Purabi Barmudai, Rita Chaudhary, Dhrubajyoti Bora, Chandana Goswami, Jayanta Madhav Bora. All these names I recite, those are the Sahitya Academy awardees for their novel. And we will have our 3 distinguished scholars with us to discuss on this topic. I request, first of all, Dr. Aravinda Rajkhoa. He is the head of the department of Assamese, North Lakshmipur College, Assam, a critic, scholar, and a fictionist, and his articles he has published so many articles in reputed journals of Assamese, writing a regular column in Dainik Janmabhoomi. He has 6 books to his credit. He has edited more than 30 books like Asamiya Kavya Parikrama, Asamiya Chuti Golpe Gauti O Prakriti, Asamiya Vigyan Sahitya. So I request Aravindaji to speak on this topic. Aravinda Rajkhoa. নমস্কাৰ। এটা খুব গুৰুত্বপূৰ্ণ বিষয় সাহিত্য একাডেমীয়ে আলোচনালৈ আনিছে। যোৱা 20 বছৰৰ অসমীয়া উপন্যাস আৰু সেই উপন্যাসত প্ৰকাশ পোৱা সামাজিক অসমতা এই বিষয়ে আমি আজি আলোচনাত মিলিত হৈছো। আচলতে যোৱা 20টা বছৰত অসমীয়া ভাষাত খুব ভাল ভাল বহু সংখ্যক উপন্যাস ৰচনা হৈছে, কিন্তু আমি যেহেতু এটা নিৰ্দিষ্ট বিষয়ৰ আধাৰত ৰচনা কৰা উপন্যাসৰ ওচৰলৈ যাম, সেয়া আমি শ্ৰেষ্ঠতাতকৈ বিষয়বস্তুটো ৰূপায়ণ হোৱা উপন্যাসৰ ওচৰলৈ বেছিকৈ যাব লাগিব। প্ৰথম কথা হ'ল সামাজিক অসমতা বা বৈষম্য সৃষ্টি হোৱাৰ কাৰকবোৰ কেনেধৰণে পৃথিৱীত ভাৰতবৰ্ষত অসমত আছে। সেয়া মানুহৰ আধিপত্য বিস্তাৰৰ চেষ্টা পৃথিৱীৰ সকলো যুগতে আমি দেখিবলৈ পাওঁ। আধিপত্য বিভিন্ন পৰ্যায়ত আমি বিস্তাৰৰ চেষ্টা দেখোঁ। ৰাজনৈতিক আধিপত্য, ধৰ্মীয় আধিপত্য, সম্প্ৰদায়গত আৰ্থিক সক্ষমতা, এই আটাইবোৰ বিষয়বস্তুৱেই আচলতে অসমীয়া উপন্যাসত বিভিন্ন পৰ্যায়ত আমি যোৱা 20টা বছৰত ভূমিকা দেখিবলৈ পাওঁ। আৰু যোৱা 20টা বছৰ অসমীয়া উপন্যাসৰ যি ইতিহাস, সেয়া আচলতে অসমীয়া উপন্যাসৰ এটা নতুন স্বৰ্ণযুগ আৰম্ভ হোৱাৰ ইতিহাস বুলি আমি ক'ব পাৰোঁ। যে অসমীয়া উপন্যাসে কেৱল উপন্যাসক শিল্প বা সাহিত্য শিল্পৰ ৰূপলৈ উন্নীত কৰাৰ চেষ্টা দি ব্ৰতি নাথাকি একে সময়তে উপন্যাসক আচলতে সমাজখনক নতুন ধৰণে, সমাজখনক উচিত ধৰণে বিশ্লেষণ কৰাৰ চেষ্টা হিচাপেও এটা মাধ্যম হিচাপে ব্যৱহাৰ হৈছে উপন্যাস। আমি প্ৰথমতে চাম যে অসমত আচলতে কেনেধৰণৰ বৈষম্য বা অসমতা বেছিকৈ আছে। আমি দেখোঁ যে ৰাজনৈতিক বৈষম্য বা অসমতা সৃষ্টি হোৱাৰ কাৰকবোৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পাছত বেলেগ বেলেগ ধৰণে আমি অসমীয়া উপন্যাসত দেখিবলৈ পালোঁ। যোৱা 20 বছৰতো তেনেকুৱা উপন্যাস আমাৰ ভাষাত আছে। কিন্তু এটা আমি কথা মন কৰিম
যে অসমত দুটা কথাৰ বৈষম্য যথেষ্ট কম। এটা হ'ল বৰ্ণ বৈষম্য আৰু দ্বিতীয়টো হ'ল আপোনাৰ যিটো লিংগ বৈষম্য, সেয়া যথেষ্ট কম। তথাপিও দুই এখন উপন্যাসত তেনেকুৱা কথাও আছে। মই পোনে পোনে কেইখনমান উপন্যাসৰ উদাহৰণ দিবলৈ চেষ্টা কৰিম, যিহেতু আমাৰ হাতত সময় যথেষ্ট কম। কিন্তু এটা নাম মই উল্লেখ কৰি থব খোজো যে অসমীয়া উপন্যাসত এই যি অসমতা বা বৈষম্য, তাৰ ছবি কিন্তু কুৰি শতিকাতেই অতি শক্তিশালী ৰূপত ৰূপায়ণ কৰি যোৱা ঔপন্যাসিকগৰাকী হ'ল মামণি ৰয়ছম গোস্বামী। তেওঁ যি শ্ৰেণীদ্বন্দ্ব উপন্যাসত প্ৰকাশ কৰিছিলে, অসমতা প্ৰকাশ কৰিছিলে, আমি নিশ্চিতভাৱে নাম ল'বই লাগিব। প্ৰথমতে মই তেনেকুৱা শ্ৰেণীদ্বন্দ্ব থকা দুখন উপন্যাসৰ নামেই ক'ব খুজিছো। তাৰ প্ৰথমখন হ'ল বিশিষ্ট ঔপন্যাসিক অৰুণ শৰ্মাৰ সংকল্প নামৰ এখন উপন্যাস। তাত চাহ জনগোষ্ঠীসকলৰ যি আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম, তেওঁলোকৰ যি অবৰ্ণনীয় দুখ দুৰ্দশা, এই উপন্যাসখনত অৰুণ শৰ্মাই প্ৰকাশ কৰিছে। একে সময়তে মালিক পক্ষৰ চাহ জনগোষ্ঠীয় যিসকল বনুৱা, তেওঁলোকক শিক্ষিত কৰিবৰ কাৰণে, তেওঁলোকক সামাজিকভাৱে ওপৰ পৰ্যায়লৈ নিবৰ কাৰণে চেষ্টাৰ অভাৱ দেখিবলৈ পোৱা যায়। কাৰণ সেয়া যদি হয়, তেতিয়াহ'লে মালিক পক্ষ হয়তো ক্ষতিগ্ৰস্ত হ'ব পাৰে। দ্বিতীয়খন এইটো প্ৰসংগত উপন্যাসৰ নাম ল'ব খুজিছো ধ্ৰুৱজ্যোতি বৰাৰ স্বৰ্গাদপী। স্বৰ্গাদপী উপন্যাসৰ মূল বিষয়টো হ'ল বিজু বাউৰী নামৰ এজন মুক্তিযোদ্ধা, চাহ জনগোষ্ঠীয় সম্প্ৰদায়ৰ পৰা আহি স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা এজন ব্যক্তি, আৰু তেওঁ চাহ জনগোষ্ঠীসকলৰ প্ৰথমগৰাকী স্বাধীনতাৰ শ্বহীদ বুলিও কোৱা হয়, স্বাধীনতা আন্দোলনৰ শ্বহীদ বুলিও কোৱা হয়। এই উপন্যাসখনতো কিন্তু কেৱল বিজু বাউৰীক ৰূপায়ণ কৰি ধ্ৰুৱজ্যোতি বৰা ক্ষান্ত থকা নাই। তেওঁ চাহ জনগোষ্ঠীয় লোকসকলৰ যি আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম, তেওঁলোকৰ ওপৰত পোৱা যি বিভিন্ন ধৰণৰ নিৰ্যাতন, অকথ্য অবৰ্ণনীয় তেওঁলোকৰ ওপৰত পোৱা বিভিন্ন ধৰণৰ প্ৰভাৱ, এই কথাবোৰ ধ্ৰুৱজ্যোতি বৰাৰ উপন্যাসখনত প্ৰকাশ পাইছে। মই ছুটিকৈ এইকাৰণে ক'ব লাগিব কাৰণ ইয়াৰ পিছত অন্য বিষয়বোৰলৈ যাব লাগিব। যিটো সামাজিক উচ্চ নিচ বা জাতিভেদ, সেয়া মই প্ৰথমতে কৈছিলো অসমত খুব বেছি তীব্ৰ নহয়। তথাপি অসমত যিসকল ব্ৰাহ্মণ্যবাদী চেতনা ব্ৰাহ্মণ লোক আছে, নিজকে যিসকলে উচ্চ বৰ্ণৰ বুলি ভাবে, তেওঁলোকে কিন্তু সমাজত তেনেকুৱা কিছু ভেদাভেদ সৃষ্টি নকৰা নহয়। আৰু সেই ভেদাভেদৰ মূল লক্ষ্য হিচাপে নিজ বুলি কিছুমান মানুহ, অসমৰ যিসকল কৈৱৰ্ত লোক, সেই লোকসকলৰ প্ৰেক্ষাপটত ডক্টৰ ধ্ৰুৱজ্যোতি বৰাই কথা ৰত্নাকৰ নামৰ উপন্যাসখন ৰচনা কৰিছে। কথা ৰত্নাকৰ আচলতে অসমীয়া সমাজ জীৱনৰ সেই বিশেষ প্ৰেক্ষাপটটোৰ অত্যন্ত গুৰুত্বপূৰ্ণ দলিল। এই উপন্যাসখনত ব্ৰাহ্মণসকলে কৈৱৰ্তসকলৰ প্ৰতি ৰখা যি দৃষ্টিভংগী, যি নিজ মনোবৃত্তি এটা ধাৰণ কৰি আছে, তেনে কথাবোৰ এটা বিশেষ প্ৰেক্ষাপটত, এইটো আমি ক'বই লাগিব যে অসমত থকা সকলো ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোক এই মনোবৃত্তি নহয়, কিন্তু বিশেষ প্ৰেক্ষাপটত এই উপন্যাসখনে কিছু কথা কৈছে। এইটো আমি দেখো যে উপন্যাসখনত নাম ধৰ্মৰ যোগেদি এটা উদাৰ মনোবৃত্তি সৃষ্টি কৰাৰ চেষ্টা কৰাৰ এটা ছবি আমি দেখিবলৈ পাওঁ। কিন্তু নাম ধৰ্মৰ যোগেদি সৃষ্টি কৰা সেই উদাৰ পৰিৱেশটোকো কিন্তু বহুতেই বিশ্বাস কৰিবলৈ টান পাইছে, কাৰণ ইমান বেছিকৈ শিপাই আছে এই ভেদাভেদ, সেই বিশ্বাসযোগ্য হৈ উঠাগৈ নাই। প্ৰসংগতে অৰূপা পতংগীয়া কলিতাৰ ফেলানী উপন্যাসৰ নামটো মই ক'ব খোজো। প্ৰাৰ্থনা সৈতে জটাধাৰী আমাৰ এখন উপন্যাস আছে। সেই উপন্যাসখনত শিৱকেন্দ্ৰিক যিটো মিথ বা শিৱকেন্দ্ৰিক যিটো পুৰা কথা, তাৰ লগত আধুনিক সমাজখনৰ কিছু কথা সংমিশ্ৰণ ঘটাই কাহিনী কথা আগুৱাই নিয়া হৈছে। তাত আমি সেই ভেদাভেদটো তীব্ৰভাৱে দেখো। আৰ্য অনাৰ্যৰ যিটো ভেদাভেদ, তথাকথিত উচ্চ বৰ্ণ নিম্ন বৰ্ণৰ যিটো ভেদাভেদ, সেই কথাটো উপন্যাসখনত কিন্তু প্ৰচন্ন ৰূপতে আমি দেখিবলৈ পাওঁ। ঊনবিংশ শতিকাৰ এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তি হেমচন্দ্ৰ বৰুৱা। হেমচন্দ্ৰ বৰুৱাৰ জীৱনৰ আধাৰত সন্তোষ কুমাৰ কৰ্মকাৰে অগ্ৰদূত নামৰ এখন উপন্যাস লিখিছে। আমি জানো যে হেমচন্দ্ৰ বৰুৱা ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰাৰ পাছতো ব্ৰাহ্মণসকলৰ বহুত সংস্কাৰ তেওঁ বিৰোধ কৰিছিলে, গতিকে তেওঁ বহুত নিগ্ৰহৰ বলি হৈছিলে, যিটো আচলতে সামাজিক অসমতাৰেই কাৰক। আৰু সেই উপন্যাসখনত সন্তোষ কুমাৰ কৰ্মকাৰে এই কথাখিনি প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। জীৱন নৰহৰ চোৱা পিতাম্বৰ শ্যামবৰণ মেঘ উৰে বুলি এখন উপন্যাস আছে। এইখন উপন্যাসত আমি দেখো মিচিং সমাজত যিটো শংকৰী সংস্কৃতি প্ৰৱেশৰ সময়ত সৃষ্টি হোৱা যি সংঘাত, যি দ্বন্দ্ব, সেয়া কিন্তু আমাৰ সমাজত দীৰ্ঘদিন ধৰি সৃষ্টি হোৱা বা বৰ্তি থকা এটা অন্তঃকলীলা পলগুৰ দৰে থকা যিটো আপোনাৰ তথাকথিত জনগোষ্ঠীয়সকলক অলপমান হীন দৃষ্টিৰে চোৱাৰ প্ৰৱণতা বা তেওঁলোকৰ মাজত তেওঁলোকে নিজেই সেই কথাবোৰ বিশ্বাস কৰিব নোৱাৰাৰ প্ৰৱণতা উপন্যাসখনত আমি দেখিবলৈ পাওঁ। লিংগ বৈষম্য থকা উপন্যাস যোৱা 20 বছৰত খুব বেছিকৈ ৰচনা হৈছে বুলি ক'ব নোৱাৰি। তথাপি ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যৰ এখন উপন্যাস আছে অনুভৱ নামেৰে। সেইখন উপন্যাসত বাল্য বিবাহ হোৱা এগৰাকী ছোৱালীয়ে স্বামীৰ গৃহত যে পুৰুষৰ যি নিৰ্যাতন লাভ কৰিছে, নিৰ্যাতনৰ মুখামুখি হ'বলগীয়া হৈছে,
যে সি লিংগ বৈষম্যৰ এটা চিত্ৰ আছে বুলি কওঁ অসমত মুছলমানসকলৰ যি মহিলাসকলৰ যি সামাজিক অৱস্থান তাক লৈ টুনা গৌতমে জিন্নত নামৰ এখন উপন্যাস লিখিছে মুছলমান মহিলাসকলৰ সামাজিক অৱস্থা সম্পৰ্কে সমগ্ৰ বিশ্বতেই বিভিন্ন ধৰণৰ বাদ বিতৰ্ক আছে টুনা গৌতমৰ উপন্যাসখনে এই যি লিংগ বৈষম্য কিছু ফুটাই দিবলৈ সক্ষম হৈছে অন্য এটা প্ৰসংগ ৰাজনৈতিক যিটো অসমতা বা ৰাজনৈতিক যিটো বৈষম্য এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা আৰু অসমত ৰাজনৈতিক বৈষম্য আৰম্ভ হৈছে যেতিয়া অসমৰ জাতি জনগোষ্ঠীসমূহে বা অসমীয়া মানুহে অনুভৱ কৰিবলৈ লৈছে তেওঁলোকক শোষণ কৰা হৈছে কেন্দ্ৰৰ পৰা বা অসমতেই তেওঁলোকক অসমৰ এচাম মানুহে শোষণ কৰিছে আৰু জনগোষ্ঠীসকলৰ অধিকাৰ কাঢ়ি লৈ গৈছে এই যিটো অসমত বা বৈষম্য উপলব্ধি আৰম্ভ হৈছে অসমীয়া মানুহৰ বা অসমত থকা জাতি জনগোষ্ঠীসমূহৰ সেই বিষয়বোৰে গা কৰি অসমত বিভিন্ন আন্দোলন আমি হোৱা দেখিবলৈ পাওঁ ধ্ৰুৱজ্যোতি বৰাই লিখা কালান্তৰ গদ্য কালান্তৰ ট্ৰিলজি সেই উপন্যাস কেইখনত আমি সেয়া খুব শক্তিশালীভাৱে প্ৰকাশ কৰা দেখিবলৈ পাইছো ৰীতা চৌধুৰীয়ে এই সময় সেই সময় নামৰ উপন্যাসখন লিখিও সেই সময়ছোৱাৰ যি প্ৰতিবাদ বা ৰাজনৈতিক বৈষম্য বা অসমতাৰ কাৰণে সৃষ্টি হোৱা যিটো আপোনাৰ পৰিৱেশ তাক ৰূপায়ণ কৰিছে একে সময়তে প্ৰাণজিৎ বৰাৰ কথা মানৱী ৰূপকথাটো তাৰ আমি প্ৰকাশ কিছু দেখো মই আৰু দুখনমান উপন্যাসৰ নাম উল্লেখ কৰিছো ৰমা বৰাৰ আক্ৰান্ত সময়ৰ দস্তাবেজ ভিংগেশ্বৰ শৰ্মাৰ তেজে ধোৱা সময় ৰুদ্ৰাণী শৰ্মাৰ উত্তৰকাল মনালিছা শইকীয়াৰ অংক নিনাদ গোষ্ঠীগত সংঘৰ্ষ বা যিটো আমাৰ অসমত বিভিন্ন সময়ত জাতি জনগোষ্ঠীৰ উত্থানৰ চেষ্টাত পোৱা যিবিলাক অসমত বা বৈষম্য যিবিলাক দ্বন্দ্ব তাক লৈ কিছু উপন্যাস আমাৰ ভাষাত ৰচনা হৈছে যোৱা 20টা বছৰত মই বেছিকৈ নাম উল্লেখ কৰিব লাগিব বিশ্লেষণ কৰিব নোৱাৰো তাৰ ভিতৰত ৰত্না ভৰালী তালুকদাৰৰ জেৰি হাগ্ৰা মায়া গাঁও তাত বড়ো সংখ্যালঘু মুছলমান আৰু আদিবাসীসকলৰ সেই যিটো অসমত বা বৈষম্য তেওঁলোকৰ ৰাজনৈতিক যিটো চেতনা তাক লৈ হোৱা সংঘৰ্ষ বা সংঘাতৰ সুন্দৰ ছবি আছে অনুৰাগ মহন্তৰ কংলিয়াঙৰ মাতত নাগাসকলৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামৰ এই কথা আছে জুৰি বৰা বৰগোহাঁইৰ আংকুশ উপন্যাসখনত যদিও তাৰ মূল লক্ষ্যটো সুকীয়া কিন্তু চাহ জনগোষ্ঠীসকলৰ লগত অন্য মানুহৰ যি অসমতা তেওঁলোকৰ যি আপোনাৰ দুৰ্দশা তাক আমি ৰূপায়ণ কৰা দেখিবলৈ পাইছো অপৰ্ণা গোস্বামীয়ে নীলা নৈ নামৰ উপন্যাসখন লিখিও এই সংঘৰ্ষক প্ৰকাশ কৰা দেখিছো লীনা শৰ্মাই সূৰ্য উঠা দেশ উপন্যাসত চাকমাসকলৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম প্ৰকাশ কৰিছে প্ৰশান্ত কুমাৰ দাসে নীল তমালৰ ৰোড নামৰ উপন্যাসখনত কাৰ্বিসকলৰ সেই আজি তেওঁলোকৰ ওপৰত যি অত্যাচাৰ বা তেওঁলোকৰ আত্মপ্ৰতিষ্ঠাৰ যি সংগ্ৰাম সেয়া প্ৰকাশ কৰিছে মই এই জনগোষ্ঠীয় সংঘাত বা বৈষম্যৰ কথা এইকাৰণে উল্লেখ কৰিছো ই আচলতে ৰাজনৈতিক অসমতাৰ কাৰণে সৃষ্টি হোৱা এটা গুৰুত্বপূৰ্ণ প্ৰেক্ষাপট যাৰ প্ৰেক্ষাপটত অসমত ভালেমান উপন্যাস ৰচনা হৈছে সময়টো খুব কম মই নাম উল্লেখে বেছিকৈ কৰিলো পুনৰ ধন্যবাদ জনাই মোৰ বক্তব্য ইমানতে Thank you, Aravind Rajkhowaji. So let us listen to Juri Bora Burgohain, a fictionist and a social activist. She worked as a journalist in different newspapers and teaches in different colleges of Assam. Currently, she is a full-time writer, social activist, and a media advisor. She writes novelette, short stories, travelogue. She is the recipient of AIR Annual Award for her documentary, Assam Sahitya Sabha President Special Literary Award for his novel book. She is really a writer. So I request Juri Bora Burgohain to speak on this topic. নমস্কাৰ মই সময়ৰ প্ৰতি লক্ষ্য ৰাখি মাত্ৰ কেইটামান কথা ক'ব বিচাৰিছো আচলতে যোৱা দুটা দশকৰ উপন্যাসৰ বিষয়ে ক'বলৈ যাওঁতে আমি সামাজিক অসমতাৰ কথা ক'বলৈ যাওঁতে আমি সামাজিক আৰু ৰাজনৈতিক যিটো প্ৰেক্ষাপট এইখিনি অগ্ৰাহ্য কৰিব নোৱাৰো ঐতিহাসিকভাৱে আমাৰ যিটো সামাজিক গাঁথনি সেই গাঁথনিটো আমি অগ্ৰাহ্য কৰিব নোৱাৰো আৰু সেই গাঁথনিটোৰ কথা ক'বলৈ যাওঁতে আমি ক'ব লাগিব যে আমাৰ উপন্যাস লিখাৰ যিটো পৃষ্ঠভূমি সেই ৰাজনৈতিক প্ৰভাৱমুক্ত নহয় ৰাজনৈতিক প্ৰভাৱমুক্ত নহ'লে সমাজৰ পৰা কি ভালদৰে তাৰ উপাদানবোৰ আহৰণ কৰিব নোৱাৰে এইখিনিতে মই জনাবলৈ ভাল পাম যে অসমত 40ৰ দশকত প্ৰগতিশীল ধাৰা এটাৰ জন্ম হৈছিল আৰু এই প্ৰগতিশীল ধাৰাটো খুব শক্তিশালী আছিল এই প্ৰগতিশীল ধাৰাটো 60ৰ পৰা 80 দশকলৈকে শক্তিশালী ৰূপত অসমীয়া সমাজত আছিল এই ধাৰাটোৰ যোগেদি অসমীয়া সাহিত্যত ভাল প্ৰভাৱ পৰিছিল আৰু অসমীয়া সাহিত্যত ইয়াৰ কুপ্ৰভাৱৰ ফলত কেইবাখনো
এনেকুৱা উপন্যাস ৰচনা হৈছিল যি সামাজিক বৈষম্যৰ কথা পোনপটীয়াকৈ কৈছিল। এইটো বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাস বা চৈয়দ আব্দুল মালিকৰ প্ৰথম পৰ্যায়ৰ যিবিলাক উপন্যাস, সেই উপন্যাসত সামাজিক বৈষম্যতাৰ খুব প্ৰকট ছবি এখন আমি দেখা পাইছিলো। লাহে লাহে ৮০ দশকৰ পিছত এই প্ৰগতিশীল ধাৰাটো লাহে লাহে কমি গ'ল। তাৰ পিছত আহি গ'ল আমাৰ জাতীয়তাবাদী যিটো ধাৰা, সি বেছি আগ্ৰাসী ৰূপত আমাৰ সমাজলৈ আহি আৰু প্ৰগতিশীল ধাৰাৰ নামত দুই এক নৈৰাজ্যবাদীৰ প্ৰভাৱ আমি দেখা পালো। আৰু এই জাতীয়তাবাদী ধাৰাটো যেতিয়া উত্থান হ'ল, ইয়াৰ লগে লগে কি হ'ল, আমাৰ সাহিত্যলৈ যিটো আমাৰ সামাজিক বৈষম্যক প্ৰতিফলিত কৰিব পৰা যিবিলাক উপন্যাস ওলাব লাগিছিল, সি তাৰ পৰা বিচ্যুত হৈ গ'ল। অসমীয়া সাহিত্যত আচলতে সামাজিক সমস্যাক লৈ পোনপটীয়াভাৱে কণ্টেণ্ট বা বিষয়বস্তুক লৈ তেনেকুৱা ধৰণৰ উপন্যাস লিখাৰ প্ৰভাৱটো অসমত লাহে লাহে কমি আহিলে। তথাপিতো যোৱা ২টা দশকত ভালেকেইজন উপন্যাসিকে খুব সুন্দৰ উপন্যাস লিখিছে আৰু সেই উপন্যাসবিলাকৰ সামাজিক অসমতাৰ কথা কৈছে। এতিয়া আমাৰ বিষয়বস্তুত কোৱা হৈছে যে যোৱা ২টা দশকত সামাজিক বৈষম্য, কিন্তু মই যিকেইখন উপন্যাসৰ কথা কম, সেই উপন্যাস কেইখনে কিন্তু যোৱা ২টা দশকৰ উপন্যাসৰ কথা কোৱা নাই, যোৱা ২টা দশকৰ সামাজিক বৈষম্যৰ কথা কোৱা নাই। ই আমাৰ ঐতিহাসিক প্ৰেক্ষাপটত সামাজিক বৈষম্যটো কেনেকৈ সমাজত আছিল, সি কেনেকৈ আমাৰ বৰ্তমানৰ ভেটিটো নিৰ্মাণ কৰিছিল, সেই বিষয়ে কৈছে। মই পোনপ্ৰথমে নাম ল'ব বিচাৰো ৰূপজ্যোতি বৰাৰ এখন বিখ্যাত উপন্যাস আজাৰ। আজাৰখনত ৩টা ঐতিহাসিক ঘটনা আছে। প্ৰথম হ'ল মোৱামৰীয়া বিদ্ৰোহ, দ্বিতীয় হ'ল মানৰ আক্ৰমণ, তৃতীয়টো হ'ল কলাজয় আৰু সমসাময়িকভাৱে অহা ফ্ৰীডম ষ্ট্ৰাগল বা ভাৰতৰ স্বাধীনতা আন্দোলন। এই ৩টা ঐতিহাসিক ঘটনাৰ যোগেদি বিভিন্ন চৰিত্ৰৰ মাজেৰে যেতিয়া তেওঁ উপন্যাসখন আগবঢ়াই নিছে, তেওঁ স্বাৱলতাৰ বা আমাৰ নিম্নবৰ্গৰ যিটো আলোচনা, সেই আলোচনাটো এক সুন্দৰ ব্যাখ্যা দাঙি ধৰিছে। আৰু গোটেই উপন্যাসখনত নিম্নবৰ্গৰ ব্যাখ্যাটো ইমান স্পষ্ট যে ই আমাক এটা নতুন ধৰণৰ বিষয়, যেনে পোষ্ট কলনিয়েল ষ্টাডি, এটা নতুন ব্যাখ্যাও দাঙি ধৰিছে। আৰু এই উপন্যাসখন আমাৰ এই নিম্নবৰ্গৰ মাজেৰে দেখা পোৱা সামাজিক ব্যৱধানৰ, সামাজিক বৈষম্যৰ এটা ষ্ট্ৰং ভইচ, এটা শক্তিশালী মাত আজাৰ উপন্যাসখন। এই ঐতিহাসিকভাৱে উপন্যাসখন ঐতিহাসিক সামাজিক ব্যৱস্থাটোৰ কাৰণে এখন খুব শক্তিশালী উপন্যাস অসমীয়া সাহিত্য। মই দ্বিতীয়খন উপন্যাসৰ কথা ক'ব পাৰো, ৰূপা কলিতাৰ চেলানী। প্ৰান্তীয় অঞ্চলৰ এটা জনগোষ্ঠীয় অধ্যুষিত অঞ্চলত জনগোষ্ঠীয় সংঘাত আৰু আমাৰ যিটো সমাজ ব্যৱস্থাটোৰ তৰপে তৰপে থকা যিবিলাক মানসিক সংঘাত, অৰ্থনৈতিক সংঘাত, এই সংঘাতৰ এক সুন্দৰ ব্যাখ্যা দিছে চেলানীখনে। চেলানীখনত চেলানী এটা মূল চৰিত্ৰ। চেলানীক লোৱা হৈছে সমাজৰ এটা পৰিত্যক্ত চৰিত্ৰ, এটা পৰিত্যক্ত ছোৱালীজনীক পেলাই দিয়া হৈছে, তাৰ পৰা বুটলি লৈ সেই চেলানীৰ যিটো সংগ্ৰাম, সেই মুহূৰ্তলৈকে যিটো সংগ্ৰাম, সেই সংগ্ৰামৰ মাজেদি নিম্নবৰ্গৰ যিটো সংগ্ৰাম, সেই সংগ্ৰামটোকে প্ৰভাৱ দেখুৱাই আছে যে কেনেকৈ সমাজত সামাজিক, ৰাজনৈতিক বা গোষ্ঠীগত সংঘৰ্ষ বা সংঘাতে বা বৈষম্যই কেনেকে তৰপে তৰপে আমাৰ সমাজ ব্যৱস্থা কেনেকৈ ৰাখিছে, সেই বস্তুটো ৰূপা কলিতাই চেলানীৰ যোগেদি দেখুৱাইছে। ইয়াৰ উপৰিও চেলানী এটা গুৰুত্বপূৰ্ণ হ'ল আমাৰ যিটো সমাজ ব্যৱস্থাৰ লিংগ বৈষম্য বা লিংগ অসমতা, সেই অসমতাক এক নতুন ধৰণৰ ব্যাখ্যা আগবঢ়াইছে চেলানীখনত। গতিকে এইখন হ'ল আমাৰ এই ২টা দশকত প্ৰকাশ হোৱা অসমৰ বহুত গুৰুত্বপূৰ্ণ উপন্যাস। মই তৃতীয়খন উপন্যাসৰ কথা ক'ব বিচাৰো, জয়ন্ত মাধৱপুৰৰ মৰিয়াহোলা। মৰিয়াহোলাৰ উপন্যাসৰ মূল কাহিনীটো হ'ল প্ৰব্ৰজিত মানুহৰ কাহিনী, আৰু এই মানুহখিনি আকৌ আহি গৰাখহনীয়াৰ দৰে এটা প্ৰাকৃতিক দুৰ্যোগৰ মুখামুখি হৈছে, আৰু হওঁতে তেওঁলোকে যিখিনি আমাৰ সমাজৰ আমি ব্যৱধান ৰখা নিম্নবৰ্গ বা তেওঁলোকৰ মাজৰ যিটো আমি মিডল ক্লাছ বা যিখিনি আমি সমাজৰ মানুহ বুলি কওঁ, মধ্যম শ্ৰেণীৰ মানুহ, সেই মানুহখিনিৰ লগত যি সংঘাত, কণ্ট্ৰাডিকশ্যন, সেই কণ্ট্ৰাডিকশ্যনটোক লৈ এই উপন্যাসখনত বহুত কথা কৈছে। শেষলৈকে উপন্যাসখনৰ সেই সংঘাতটো খুব স্পষ্ট, আৰু ইয়াৰ যোগেদি এই উপন্যাসখনৰ পঠনৰ যোগেদিও আমি সামাজিক যিটো আমাৰ ব্যৱধান, অৰ্থনৈতিকভাৱে শোষিত, লাঞ্ছিত, বঞ্চিত, এই গোটেই ব্যৱধানটো খুব স্পষ্ট ৰূপত জয়ন্ত মাধৱপুৰৰ এই উপন্যাসখনত দেখা যায়। মই আৰু এখন উপন্যাসৰ কথা ক'ব বিচাৰো, অনামিকা বৰাৰ অস্তিত্ব। এইখন খুব শেহতীয়াকৈ প্ৰকাশ পোৱা উপন্যাস। উপন্যাসখনৰ ঐতিহাসিক ভেটিটো পুৰণি, নিজৰ জেগাতে নিজৰ স্থান কাল থকাৰ পিছতো যেতিয়া অন্য ঠাইৰ পৰা প্ৰব্ৰজিত মানুহে আহি সেই স্থান কাল লৈ যাব বিচাৰে বা তেওঁলোকে হেৰুৱাৰ উপক্ৰম হয়, তাৰ মাজত যিটো সংঘাত, মানসিক আৰু অৰ্থনৈতিক আৰু যিটো শাৰীৰিক সংঘাত যেনেকৈ আৰম্ভ হয়, আৰু ই যেনেকৈ
বৈষম্য এটা শ্ৰেণী বৈষম্য আপোনাৰ জাতিগত বৈষম্য ধৰ্মীয় বৈষম্যৰ যিটো বীজ কঠিয়া পাৰে সমাজত কঠিয়া পাৰে সেই বৈষম্যৰ কথা কিন্তু অনামিকা বৰাৰ অস্তিত্বই বৰ সুন্দৰকৈ কৈছে আৰু কোৱাই নহয় ই অসমীয়া সমাজৰ বৰ্তমান এতিয়াও যিটা অসমতা অৱস্থিতি আমি দেখা পাওঁ তাৰ কিন্তু সুন্দৰ ব্যাখ্যা সেই উপন্যাসখনত আগবঢ়াইছে মোৰ বাবে সামাজিক অসমতাৰ কথা কোৱা এইখন বৰ গুৰুত্বপূৰ্ণ উপন্যাস তাৰপিছতে মই ক'ব বিচাৰো নন্দিতা দেৱীৰ বঙল বহুদূৰো শেহতীয়া উপন্যাস সেই উপন্যাসখনত কোৱা হৈছে যে যিটো আমাৰ সচৰাচৰ জাতিগত বৈষম্যৰ পৰা আঁতৰি জাতিগতভাৱে উচ্চ শ্ৰেণী বুলি ভবা ব্ৰাহ্মণসকলৰ যিটো অৰ্থনৈতিক ব্যৱস্থা সেই ব্যৱস্থাটোৰ প্ৰতিনিধিত্ব কৰি এজন ব্ৰাহ্মণে নিজৰ ঠাই এৰি নিজৰ ঘৰ দুৱাৰ এৰি তেওঁ নিজৰ পৰিচয় এৰি তেওঁ অন্য ঠাইলৈ গুচি গৈছে কিন্তু তাত কিছুমান ৰাজনৈতিক সামাজিক কাৰকে সেই মানুহজনৰ জীৱনৰ মানসিক এটা সংঘাত আনিছে আৰু ই দুখন সমাজৰ সমসাময়িক এখন অকল দুখন সমাজৰে নহয় আমাৰ প্ৰান্তীয় মানুহৰ সমাজৰ যিটো দুৰৱস্থা সেই দুৰৱস্থাটো খুব সুন্দৰকৈ বৰ্ণনা কৰিছে গতিকে নন্দিতা দেৱীৰ উপন্যাসখনক মই সামাজিক বৈষম্য দেখুওৱাত সফল বুলি মই ক'ব বিচাৰো ইয়াৰ পিছতে মই প্ৰশান্ত দাসৰ নীলকমলৰ ৰত্নৰ কথা ক'ব পাৰো অৰবিন্দ ৰাজখোৱাই গৈছে সেই উপন্যাসখনত ৰাজনৈতিক সংঘাতে কেনেকৈ জনগোষ্ঠীয় চেতন মনত কেনেকৈ গোষ্ঠীগত সংঘৰ্ষৰ কাৰণে বীজ সিঁচিছে আৰু ই কেনেকৈ দৰিদ্ৰ শোষিত সকলক অন্য এটা চিন্তালৈ অন্য এটা সংঘাতলৈ অন্য এটা সংঘাতলৈ প্ৰৰোচিত কৰিছে এই উপন্যাসখন সেই বিষয়বস্তু দেখুৱাইছে তাৰপিছত মই ল'বলৈ ভাল পাম ডক্টৰ নীলাক্ষী চুনীহা গগৈৰ এখন উপন্যাস আছে অয়ামুৰ ডিব্ৰু চৈখোৱা তাত আমাৰ দক্ষিণ লাইকাৰ মানুহবিলাকৰ যিটো অৱস্থা তেওঁলোকৰ প্ৰান্তীয় মানুহ তেওঁলোকো হ'ল নিম্ন বৰ্গৰ মানুহ এই মানুহখিনিৰ যিটো যাতনা তেওঁলোকৰ শাৰীৰিক মানসিক অসমতা সামাজিক অসমতা তিনিচুকীয়াৰ লগতে তেওঁলোকৰ যিটো সংঘাত যিটো অসমতা সেই কথাখিনি ডক্টৰ নীলাক্ষী চুনীহা গগৈ এই উপন্যাসখনত কৈছে তাৰোপৰি মনালিছা শইকীয়াৰ শংখ নীলাদ্ৰত আমি কিছু দেখা পাওঁ ধনৰা দেৱীৰ সোৱণশিৰ সপোনমুঠি উপন্যাসতো প্ৰান্তীয় মানুহৰ নৈ খহনীয়া মানুহৰ যিটো যাতনা সেই বিষয়লৈ খুব লিখিছে তাৰোপৰি আমাৰ শৈক্ষিক অসমতাৰ যিটো ঐতিহাসিক ব্যাখ্যা সেই ব্যাখ্যা আমি কিছু পাওঁ অনুৰাধা সমাপ্তিৰ মেৰেং উপন্যাসখনত তাৰপিছত আমি বুদ্ধজয়া গীতালি বৰা বুদ্ধজয়া এখন যদিও প্ৰাচীন উপন্যাসৰ আধাৰত তাত এটা বস্তু খুব স্পষ্ট তাত লিখিছে তেওঁ যিটো লিংগভিত্তিক অসমতাৰ বিষয়লৈ সেই এটা সুন্দৰ ব্যাখ্যা সেই উপন্যাসখনত পোৱা যায় লিংগভিত্তিক উপন্যাসৰ এই ধাৰাটো অসমত এতিয়া খুব শক্তিশালী হৈ আহিছে আৰু জনগোষ্ঠীয় অসমতাক লৈ অসমত এতিয়া ভালেকেইখন উপন্যাস লিখিছে বেছিভাগ আমাৰ অৰবিন্দ ৰাজখোৱাই কৈয়ে গৈছে যে জীৱন নৰহৰ এখন উপন্যাসৰ কথা ক'লে তেওঁ আৰু তাৰপিছত মই কম আমাৰ এছেডৰ যিকেইখন উপন্যাস আছে সেইকেইখনতো আমি ভালকৈ মিচিঙেই হওক বা তাৰ পিছৰ বিষ কন্যাৰ দেশত গোটেই উপন্যাসকেইখনত জনগোষ্ঠীয় অসমতাৰ কথা কৈছে আৰু শেহতীয়াকৈ চাহ জনগোষ্ঠীক লৈ অসমত যিটো সামাজিক ব্যৱধান আছে সেই ব্যৱধানক লৈ কেইবাখনো উপন্যাস ৰচনা কৰা হৈছে সেই উপন্যাস গোটেইকেইখনে শক্তিশালী ৰূপত আমাৰ সামাজিক ৰাজনৈতিক অৰ্থনৈতিক জনগোষ্ঠীয় অসমতাৰ স্পষ্ট ৰূপত দেখা গৈছে এতিয়া 2000 চনৰ পৰা যিটো কোৱা হৈছে বা দুটা দশকৰ কথা কোৱা হৈছে দুটা দশকত আমাৰ সামাজিক ব্যৱস্থাটো বহুতা বিভক্ত হৈ পৰিলে এতিয়া আমি ইয়াত অসমতাৰ কথাটো কোন দিশৰ পৰা ক'ম বা আমি আশা কৰিছো যে এই অসমতাটো নতুন যিটো আমাৰ আগৰ পুৰণা যিটো সামাজিক ব্যৱস্থা তাতকৈ এতিয়া 2000 দুটা দশকৰ সামাজিক ব্যৱস্থাটো সম্পূৰ্ণ নতুন ইয়াৰ ব্যাখ্যা আমি নতুন হ'ব লাগিব এই ব্যাখ্যাটো আগবঢ়াবলৈ হলে এতিয়া নতুন উপন্যাসিকসকল আগবাঢ়ি আহিব লাগিব মই খুব আশাবাদী যে পৰৱৰ্তী সময়ত অসমীয়া উপন্যাসিকসকলে এই দুটা দশকত যি আমি সামাজিক অসমতাৰ মুখামুখি হৈছো আমাৰ বহুতা বিভক্ত সমাজত আমি বিভিন্ন ধৰণৰ বৈষম্যৰ শিকাৰ হৈছো এই বৈষম্যৰ শিকাৰ বহুত ক্ষেত্ৰত ৰাজনৈতিক বহুত ক্ষেত্ৰত জাতীয়তাবাদী কিছুমান ধাৰাই নিৰ্ণয় কৰা বৈষম্য গতিকে এই গোটেই কথাখিনিক লৈ পৰৱৰ্তী পৰ্যায়ত উপন্যাসবিলাকে উপন্যাস লিখিব বুলি মই আশা ৰাখিছো আৰু এইখিনিয়ে কৈ আজি মোৰ বিষয়বস্তু সামৰণি মাৰিছো ধন্যবাদ Thank you, Juri Bora Borgahe ji. May I request Satyakambar Thakur ji. Currently, he is the professor, Department of Assamese, Dibrugarh University, chairperson of Center for Studies in Journalism and Mass Communication of Dibrugarh University, a very noted critic, poet, and columnist of Assamese language. He has 8 books to his credit, contributed more than 30 research papers to different journals.
and he is a very good friend of Sahitya Academy also. I request Satyakam Barthakurti to speak on this topic. Satyakam. Thank you, Dr. Sahu, for giving me this opportunity to speak a few words about Assamese literature. বহুদিনৰ মূৰত সাহিত্য একাডেমীৰ মজিয়াত আকৌ কথা কৈছো। আজিৰ বিষয়টো হৈছে আধুনিক অসমীয়া উপন্যাসত সামাজিক বৈষম্যৰ চিত্ৰণ। গতিকে আজিৰ কথাটোত গোটেই প্ৰসংগটোত ইতিমধ্যে অৰবিন্দ ৰাজখোৱা আৰু জুৰি বৰা বৰগোহাঁয়ে এই গোটেই কথা প্ৰসংগটোত যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈ গৈছে। এতিয়া কথা হ'ল তেওঁলোকে গোটেই এটা সমীক্ষাত্মক টোকা এটা যিহেতু তুলি ধৰিছে, গতিকে মই মাথোন প্ৰতিনিধিত্বমূলকভাৱে কেইখনমান উপন্যাসৰ কথা বিশেষভাৱে আলোচনা কৰিব বিচাৰিম যে চলিত শতিকাটোত সামাজিক বৈষম্যৰ চিত্ৰণ কেনেধৰণৰ ঘটিছে। গতিকে ইয়াতে কেইবাটাও বিষয়, আজিৰ গোটেই আলোচনাটোত কেইবাটাও বিষয় অন্তৰ্ভুক্ত আছে, বিশেষকৈ তিনিটা বিষয়। প্ৰথম কথাটো হ'ল যে একবিংশ শতিকা। এই একবিংশ শতিকাৰ ধাৰণাটো বিংশ শতিকাৰ ধাৰণাৰ দৰে নহয়। বিংশ শতিকাৰ গোটেই ধাৰণাটো আছিল এটা প্ৰচণ্ড সম্ভাৱনা, আৰু বিংশ শতিকাৰ ধাৰণাটো প্ৰচণ্ড আশাৰ ৰেঙনি বিজ্ঞান সাহিত্য ক্ষেত্ৰত। চাৰিওফালে ইউৰোপীয় উপনিৱেশৰ মানে অৱসান ঘটিছিল। যদিও ফেচিবাদী বা নাজিবাদী শাসকৰ দৰে পৃথিৱীত শাসকৰ জন্ম হৈছিল, তথাপিও পৃথিৱীত সেই সকলৰ অৱসান পৰ্ব বিংশ শতিকাতে মানুহে দেখিছিল। গতিকে বিংশ শতিকাত মানুহে এটা মানৱ সভ্যতাৰ এটা চৰম উত্থানৰ সময়। কিন্তু একবিংশ শতিকাত আমি যিটো লাভ কৰিছো, একবিংশ শতিকাটোত আমি মানে চৰম সংকট আৰু প্ৰত্যাহ্বান সন্মুখত লৈ আমি একবিংশ শতিকাৰ মুখামুখি হৈছো। গতিকে 21 শতিকাৰ এই গোটেই কাৰবাৰটোত আমি যদি মন কৰো, বিপৰ্যয়, পৰিচয়হীনতা, ব্যক্তি স্বাতন্ত্ৰ্যৰ সংকট, এই গোটেইবিলাকক লৈ একবিংশ শতিকাৰ নতুন পৰ্বটো আৰম্ভ হৈছে। গতিকে একবিংশ শতিকাৰ বিষয়ে যিকোনো কথা আলোচনা কৰাৰ পূৰ্বে আমি একবিংশ শতিকাৰ বিষয়ে এনেকুৱা ধৰণৰ ধাৰণাটো এটা জিয়া ছবি এখন আমাৰ সন্মুখত তুলি দাঙি ধৰা ভাল। দ্বিতীয় কথাটো হ'ল যে আধুনিক শব্দটোৰ যোগেদি আমি জানো যে আধুনা, শেহতীয়া, চমকপ্ৰদ এনেকুৱা ধৰণৰ ধাৰণা এটা আছে। যেটা আমি একবিংশ শতিকাৰ আধুনিক উপন্যাসৰ কথা আমি পাতিব বিচাৰিছো, আকৌ মডাৰ্ণ নভেলৰ কথা পাতিব বিচাৰিছো। গতিকে এই কথাটো ক'ব লাগিব যে একবিংশ শতিকাৰ দৃষ্টি, একবিংশ শতিকাৰ যি দৃষ্টি সন্মুখত লৈ আগবাঢ়িছে, সেই দৃষ্টিত নতুনত্ব আছে। সেই দৃষ্টিত পৰম্পৰাক প্ৰশ্ন কৰিব পৰা সাহস আৰু দৃঢ়তা আছে। গতিকে এহাতেদি একবিংশ শতিকাৰ যিদৰে প্ৰচণ্ড প্ৰত্যাহ্বান, হতাশা, নিৰাশা এইবিলাকেৰে ভৰি থকা, কিন্তু তাৰ বিপৰীতে একবিংশ শতিকাই কিন্তু সাহস, দৃঢ়তাৰে এই পৰিস্থিতিৰ মোকাবিলা কৰোৱা, পৰিস্থিতিৰ প্ৰতি প্ৰপাৰ ৰেছপন্স টু দি চিটুৱেশ্যন বুলি যিটোক আমি কওঁ, সেই ৰেছপন্সটো আগবঢ়াবৰ বাবে একবিংশ শতিকাই চেষ্টা কৰিছে। গতিকে তৃতীয় কথাটো কোৱা হৈছে সামাজিক বৈষম্য কথা। এই শতিকাই অসমৰ ইতিহাসৰ সামন্তীয় যিটো ব্যৱস্থা আৰু ব্ৰিটিছ উপনিৱেশৰ যিটো বিধি ব্যৱস্থাৰ মাজেদি আহি স্বৰাজ পৰৱৰ্তী কালৰ যিটো পৰিৱেশৰ সেই পৰিৱেশটোৰ যিটো বিধি ব্যৱস্থা, সেই বিধি ব্যৱস্থাটোৰ কথা একবিংশ শতিকাই সেই পৰিৱেশটোৰ কথা সূচায়। গতিকে একবিংশ শতিকাটো বিজ্ঞান আৰু প্ৰযুক্তিৰ এটা ব্যৱস্থা, বিশ্বায়নৰ চৰম প্ৰভুত্বৰ এটা ব্যৱস্থা। গতিকে এই ব্যৱস্থাটোত বৈষম্যক অৱলোকন কৰা যিযোৰ বিচক্ষু, যিযোৰ চশমাৰে আমি বৈষম্যটোক আমি চাম, গতিকে তাৰ সেই বিচক্ষুৰ দৃষ্টিভংগীটো সুকীয়া। সেইকাৰণে মই কৈছো যে আমি পৰম্পৰাক প্ৰশ্ন কৰিব পৰা সাহস আৰু দৃঢ়তা একবিংশ শতিকাৰ মানুহৰ আছে। গতিকে সেইকাৰণে একবিংশ শতিকাৰ যিখিনি উপন্যাসৰ কথা আমি পাইছো, সেই উপন্যাসবিলাকৰ এটা আধুনিকতাৰ ৰেখ এটা আমি দেখিছো। আৰু এতিয়া কেন্দ্ৰ আৰু প্ৰান্ত, সাধাৰণতে বৈষম্য যেতিয়া থাকিব তেতিয়া কেন্দ্ৰৰ প্ৰান্ত এটা থাকিব, কেন্দ্ৰত থকা জনে পৰিধি আঁকিব আৰু পৰিধিত প্ৰান্তত কিছু সংখ্যক মানুহক বহাই ৰাখিব কেন্দ্ৰৰ স্বাৰ্থত। গতিকে কেন্দ্ৰ আৰু প্ৰান্তৰ যিটো দ্বন্দ্ব, সেই দ্বন্দ্বটো এটা নতুন ৰূপ লাভ কৰিছে। কাৰণ এতিয়াৰ ৰাজনীতি তেতিয়াৰ পূৰ্বৰ ৰাজনীতিৰ দৰে হৈ থকা নাই, এতিয়াৰ সমাজ নীতি পূৰ্বৰ দৰে হৈ থকা নাই, পূৰ্বৰ দৰে গোলা বাৰুদ নিৰ্ভৰ যিটো যুদ্ধবাজ যিটো সংস্কৃতি, সেইটো সাংস্কৃতিক আগ্ৰাসনলৈ পৰিণত হৈছে। গতিকে এটা সম্পূৰ্ণ সুকীয়া বাতাবৰণত আমি ৰৈ গৈছো। এই সময়ছোৱাত মই প্ৰধানতঃ তিনিখনমান উপন্যাসৰ কথা বিশেষভাৱে উল্লেখ কৰি পেলাই মই আলোচনাটো কৰিব বিচাৰিম। প্ৰথম যিখন মই ক'ব বিচাৰিম সেইখন হৈছে যে ফেলানী, অৰূপা পতংগীয়া কলিতাৰ ফেলানী বুলি যিখন উপন্যাস, সেই উপন্যাসখনৰ
যিটো ভাৰতীয় ৰাষ্ট্ৰ ব্যৱস্থাই স্বৰাজ পৰৱৰ্তী কালত যিটো ব্যৱস্থা সামাজিক গাঁথনি যিটো নিৰ্মাণ কৰিছে সেই সামাজিক গাঁথনিটোৰ এখন জীৱন্ত দলিল ফেলানি 2003 চনত প্ৰকাশিত এই উপন্যাসখনত ৰাজনৈতিক ব্যৱস্থাই জন্ম দিয়া সমাজৰ কেন্দ্ৰ আৰু প্ৰান্তৰ মনৰ দ্বন্দ্বক আৰু কেন্দ্ৰৰ প্ৰান্তৰ মাজৰ অৰ্থনৈতিক সামাজিক ৰাজনৈতিক দ্বন্দ্বক অতি সাৱলীলভাৱে উদঙাই দেখুৱাইছে আমি এটা কথা স্পষ্টভাৱে এটা কথা আমি মানি লোৱা ভাল যে আমাৰ এই যিটো বৈষম্যৰ যিটো ধাৰণা এই গোটেই ধাৰণাটো ৰাজনীতিৰ পৰা জন্ম হৈছে গতিকে ৰাজনীতিটোক আমি মানে চাপৰিলে মেঘ নেৰাই ঠিক তেনেধৰণে ৰাজনীতিটোক আমি যদি অস্পৃশ্যৰ দৰে আমি যদি সুকীয়া নিলগাই থৈ দিওঁ তেতিয়াহ'লে ৰাজনীতি কেতিয়াও বৈষম্যৰ প্ৰকৃত স্বৰূপটো ফুটি নোলাব গতিকে ইয়াত গঢ় লৈ উঠা নতুন যিটো শ্ৰেণী ব্যৱস্থা সেই শ্ৰেণী ব্যৱস্থাৰ যিটো বহু স্তৰীয় যিটো ব্যৱস্থা সেই বহু স্তৰীয় ব্যৱস্থা যিটো মাল্টি লেয়াৰ্ড চিষ্টেম সেইটোকো বৰ সুন্দৰকৈ আঙুলিয়াই দেখুৱাইছে ৰাষ্ট্ৰৰ আশ্ৰয়ত জন্ম লোৱা যিটো প্ৰব্ৰজনৰ সমস্যা অসমৰ আৰু সেই সমস্যাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা যিটো আন্দোলন তাৰ পৰিৱেশ আৰু তাৰ পৰৱৰ্তী কালৰ পৰিৱেশ তাৰ মাজত প্ৰব্ৰজিত মানুহখিনিৰ যিখিনি মানুহ প্ৰান্তত স্বাভাৱিকভাৱে লৈ গ'ল যিখিনি মানুহৰ মনত প্ৰব্ৰজিত হোৱাৰ কাৰণে এটা অন্যত্বৰ চেতনা আদাৰনেছ চেন্স অফ আদাৰনেছ এটা স্বাভাৱিকভাৱে যিবিলাকৰ মানুহৰ মনত গঢ় ল'লে সেই মানুহখিনি যিখিনি মানুহ ছিন্নমূল মানুহ সেই মানুহখিনিৰ জীৱন চক্ৰৰ যিটো মানৱীয় যিবোৰ সমস্যা সেই সমস্যাবিলাকৰ লগতে তাৰ যিটো ৰাজনৈতিক দ্বন্দ্ব সেই দ্বন্দ্বটোৰ কথা ইয়াত অতি সুন্দৰকৈ প্ৰশ্ন কৰিছে ভূমিপুত্ৰৰ প্ৰব্ৰজনকাৰীৰ দ্বন্দ্বত এই মানুহবোৰ পৰিণত হৈছে সমাজৰ অন্য এক প্ৰান্তলৈ তাৰমানে তেওঁলোকৰ স্বাভাৱিক যিটো প্ৰান্তীয় যিটো ধাৰণা স্বাভাৱিকভাৱে নতুন ঠাইলৈ যিটো এটা মানে তেওঁলোকৰ এটা ডায়াস্পৰিক কমিউনিটি এটা তেওঁলোকে গঢ় লৈছে কিন্তু বাট দে কেনট ৰিকগনাইজ ইট that this is a diasporic community তেওঁলোকে অসমীয়া বুলিয়ে ক'ব লাগে কাৰণ অবৈধভাৱে প্ৰব্ৰজন কৰি অহা গতিকে তেওঁলোকৰ মনত নিজা নিজাকৈ এটা অন্যত্বৰ ধাৰণা আছিল আৰু সেইটোক ৰাজনৈতিক দ্বন্দ্বই এটা সামগ্ৰিকভাৱে এটা মানে ঠাইত্ব প্ৰদান কৰিছে আৰু ইয়াৰ ফলত যিটো কেন্দ্ৰৰ ধাৰণা জন্ম হৈছিল সেই কেন্দ্ৰত খিলঞ্জীয়া ভূমিকন পুত্ৰসকলে কিন্তু নাৰীক গণ্য কৰাৰ যিটো ধাৰণা সেই ধাৰণাৰ পৰা ঊৰ্ধলৈ যোৱাৰ যিটো প্ৰৱণতা সেই প্ৰৱণতাটো প্ৰকাশ পাইছে আৰু সেই ধাৰণাটোৰ মাজতে যিখন সমাজে যিটো নাৰীৰ যিটো গণ্ডিৰ সৃষ্টি কৰিছে সেই গণ্ডিটোৰ কথা এইখন উপন্যাসত সুকীয়াকৈ কোৱা হৈছে দ্বিতীয় উপন্যাসখন মই ক'ব বিচাৰিম সেইখন উপন্যাস হৈছে ধ্ৰুৱজ্যোতি বৰাৰ কথা ৰত্নাকৰ আৰু এই কথা ৰত্নাকৰ উপন্যাসখনত নদিয়াল সম্প্ৰদায়ৰ সম্পৰ্কে যিটো ধাৰণা যিটো প্ৰতিষ্ঠিত সমাজ ব্যৱস্থাৰ মাজত থকা নদিয়াল সম্প্ৰদায়ৰ যিটো ব্যৱস্থা সেই বা অৱস্থা যিটো প্ৰান্তত অৱস্থান কৰাৰ কাৰণে যিবোৰ তেওঁলোকৰ যিটো সংঘাত সমস্যা সেই সমস্যাটোৰ কথা ইয়াত খুব স্পষ্টকৈ উনুকিয়াব বিচৰা হৈছে গতিকে তাত এটা কথা মন কৰা ভাল যে চৰকাৰী চাকৰি পালে ব্ৰিটিছৰ দিনত তেওঁলোকে চৰকাৰী চাকৰি পালে তেওঁলোকে তাৰমানে বা সেনাবাহিনীত চাকৰি পালে বা ক'ৰবাত বেটেলিয়নত চাকৰি পালে এটা বিশেষ শ্ৰেণীলৈ উন্নীত হোৱাৰ ধাৰণা এটা থকা যেন লাগে তাৰমানে টকা পইচা আহিব সমাজত চাকৰিয়াল মানুহ বেলেগ ধৰণে চাব তেওঁলোকৰ সেই নদিয়াল মানুহখিনিৰ যিখিনি মানুহৰ বেছিভাগ মানুহে সৌৰ্য বৃত্তিত জড়িত সেই মানুহখিনিৰকৈ ঊৰ্ধলৈ যাবৰ কাৰণে যিটো চেষ্টা আৰু তাৰে এজন প্ৰতিনিধিয়ে বেটেলিয়নত চাকৰিটো পোৱাৰ পাছত তেওঁৰ পূৰ্বৰ ইতিহাস খুচৰি তেওঁক চাকৰিটো নিদিয়াৰ যিটো প্ৰৱণতা তদুপৰি ইয়াত বিভিন্ন ক্ষেত্ৰত যিটো মানে এই ব্যৱস্থাটো ভাঙি দিবৰ কাৰণে যিটো চেষ্টা সেই চেষ্টাটোৰ ওপৰত যিটো মানুহৰ সংশয় স্বয়ং চেষ্টাটো নিজৰ ওপৰতে যিটো সংশয় আৰু এই সৌধটো ভাঙি দিবৰ কাৰণে যেটা শক্তিশালী প্ৰয়াসৰ প্ৰয়োজনীয়তা সেইটোৰ কথা যিটো কৈছে তই যে সুদ খোৱা মহাজনৰ ভঁৰাল লুট কৰাৰ কথা কৈছিলি বেয়া কোৱা নাছিলি লুট কৰিলে দুদিনলৈ সমস্যাটোৰ সমাধান হ'ব সদায় নহয় সদায় দিনলৈ সমস্যাৰ সমাধান কেনেকৈ হ'ব সেইটোহে আচল কথা এই যিটো কথা ইয়াত কোৱা হৈছে সেই সমস্যাটোৰ সমাধান বিচৰাটোৱে আছিল উপন্যাসখনৰ আচল উদ্দেশ্য আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে সেই সমাজখনৰ সমস্যাটোৰ কিন্তু সামগ্ৰিকভাৱে সেই সমস্যাটোৰ উদ্ধাৰ বা এটা কৃত্ৰিম আশাবাদ এটা উপন্যাসখনত নাই বৰঞ্চ ইয়াত যিটো বেমেজালি সামাজিক যিটো সংঘাতৰ যিটো সমস্যা আৰু দ্বন্দ্ব সেই দ্বন্দ্বটোৱেই এই উপন্যাসখনত সঠিকভাৱে চিত্ৰায়ন কৰা হৈছে এনেধৰণৰ কথাবিলাকৰ যোগেদি মই মাত্ৰ দুখন উপন্যাসৰ কথা ক'লো মাকাম উপন্যাসত চাহ বাগিচাৰ মানুহ আৰু যিটো চীনা প্ৰব্ৰজিত মানুহৰ যিটো সমস্যা এই ধৰণৰ কথাবিলাক ক'ব পাৰি এই চলিত শতিকাটোত যোৱা শতিকাৰ উত্তৰাধিকাৰীত্ব সূত্ৰে আমি যথেষ্ট এনেধৰণৰ চিন্তাৰ আমি খোৰাক পাইছো অসমীয়া উপন্যাসৰ যোগেদি যাৰ যোগেদি প্ৰান্তীয় সমাজ সামাজিক বৈষম্যৰ প্ৰসংগটোৱে এক সুকীয়া মাত্ৰা লাভ কৰিছে
আৰু এই মাত্ৰাই অসমীয়া উপন্যাসক এক নতুন গতি প্ৰদান কৰিছে এই গতিক লৈ নতুন চিন্তা হোৱাৰ প্ৰয়োজন আছে Thank you. I am very much thankful to all the participants. They have expressed their scholarly attitude on this topic, and perhaps our convener, Dr. Dhrubajyoti Bora, is listening all these things online. So I am very much thankful to him also. Friends, actually, you see in this pandemic period, Sahitya Academy is organizing all these programs in online and web language. So in our 24 recognized languages, we have so many programs we are organizing daily. So it is my humble request to my dear friends to see and to visit our website, and they can find all these programs in YouTube also. So I'm very much thankful to all of you, and it is my humble request to listen and give your remarks. Thank you all.